प्रत्येक बছৰে মাজুলী সংকুচিত হৈ আহিছে। বহু পৰিয়ালে নিজৰ বাসগৃহ নিজৰ কৃষিভূমি হেৰুৱাইছে। সুৰক্ষাৰ দায়িত্বত থকা বিভাগসমূহেও স্থায়ী ভৌগোলিক সুৰক্ষা বৰ্তমানলৈকে প্ৰদান কৰিব পৰা নাই। ব্ৰহ্মপুত্ৰ নদী পূজনৰ দ্বাৰা ভূগৰ্ভনৰ দ্বাৰা প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব। কি ক'ব এই মুহূৰ্তত? নহয়, আচলতে সনাতন পৰম্পৰাত সকলো দেৱ দেৱীক আৰাধনা কৰাৰ পৰম্পৰা আছে। যেনে গংগা মাতৃৰ পূজা, যমুনাৰ পূজা, বা আমি ভাগৱতত যদি চাওঁ স্বয়ং ভগৱান কৃষ্ণদেৱেও গোবৰ্ধনৰ পূজা আদি কৰিছিল। এই পৰম্পৰা আমাৰ এতিয়াও অক্ষুণ্ণ হিচাপে আছে। ব্ৰহ্মপুত্ৰৰ পূজা পদ্ধতি বিশেষ হিচাপে অসমত নাই, কিন্তু তথাপিতো বাসুদেৱ প্ৰভু ঈশ্বৰে দক্ষিণপাট সত্ৰৰ দশম সত্ৰাধিকাৰ তেখেতে ব্ৰহ্মপুত্ৰৰ এখন তান্ত্ৰিক পূজা পদ্ধতি ৰচনা কৰিছিল। আৰু সেই পদ্ধতি হিচাপে যেতিয়া ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰিবলগীয়া হয়, 24 ঘণ্টীয়া বা 12 ঘণ্টীয়া কাৰ্যসূচীৰে সেই ব্ৰহ্মপুত্ৰৰ পূজা কৰাৰ পৰম্পৰা দক্ষিণপাট সত্ৰৰ চলি আহিছে। আৰু য'ত ব্ৰহ্মপুত্ৰৰ উপদৃষ্টি পৰে তাত যদি এনে পূজা কৰা হয় তেতিয়াহ'লে প্ৰায় 100% বুলিয়েই ক'ব পাৰি সুৰক্ষিত হয় বুলি এটা কিংবদন্তিৰ নিচিনাকৈ আমি দেখিও আহিছোঁ, শুনিও আহিছোঁ। সেয়ে শালমৰীয়া ৰাইজে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ত্ৰাসত ত্ৰাসিত হৈ তেখেতসকলে আমাক জনাইছিল যে পূজা আভাস কৰি দিব লাগে। আমি খহনীয়া ৰোধ কৰাৰ উদ্দেশ্যে আমাৰ পূজা নহয়, আমাৰ পূজা হ'ব ব্ৰহ্মপুত্ৰ সন্তুষ্টিৰ উদ্দেশ্যে। আৰু ব্ৰহ্মপুত্ৰ বাবা যদি সন্তুষ্ট হয় তেতিয়া ৰাইজৰ সৰ্বাপদ মংগল হ'ব। সেই উদ্দেশ্যে আমাৰ আজি এই কাৰ্যসূচী। ৰাইজে সদল বলেৰে আহি ভৱন মোহন বিগ্ৰহক লৈ যাব আৰু ভৱন মোহনক লৈ গৈ তাত পূজা পাৰ্বণৰ পৰা আৰম্ভ কৰি হোম আদি কাৰ্য শেষ হোৱাৰ পিছত সত্ৰাধিকাৰে নিজে ব্ৰহ্মপুত্ৰ পূজা কৰা এটা পৰম্পৰা আছে। সেই উদ্দেশ্যে আমি গৈ ব্ৰহ্মপুত্ৰত যি নিয়মেৰে বিধিমতে কাম কৰিব লাগে তেনেকৈ কাম কৰি আমি আশা ৰাখিছোঁ নৰৰূপী নাৰায়ণৰ যি আশা ব্ৰহ্মপুত্ৰ বাবাই সেইটোৰ প্ৰতি শ্ৰদ্ধা জনাব। ব্ৰহ্মপুত্ৰ বাবাই ৰাইজৰ প্ৰতি এটা মৰম দৃষ্টি দিব। এই আশাৰেই আমি এই কাৰ্যসূচীলৈ অগ্ৰসৰ হৈছোঁ। দুদিনীয়াকৈ মাজুলীৰ শালমৰাত অনুষ্ঠিত কৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদী পূজন অনুষ্ঠানৰ বাবে আজি ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰৰ পৰা ভুৱন মোহনৰ মূৰ্তি ইয়াৰ পৰা লৈ যোৱা হ'ব। আৰু তাৰ বাবে বৰ্তমান সময়ত ৰাইজ আহিছে আৰু নামেৰে এই ভুৱন মোহনৰ মূৰ্তি নিবৰ বাবে সমগ্ৰ অঞ্চলবাসী আহিছে। মই পৰিৱেশটো দেখুৱাইছোঁ যে সুন্দৰকৈ এখন বাহন সজাই অহা হৈছে, যিখন বাহনৰ ভুৱন মোহনৰ মূৰ্তি নিবৰ বাবে সকলো এনেদৰে পদযাত্ৰা কৰি আহিছে। ব্যাপক খহনীয়াৰ কবলত পৰা মাজুলীৰ শালমৰা অঞ্চলৰ বহু পৰিয়াল ইতিমধ্যে নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে। কেইবাখনো সত্ৰ তাৰ পৰা উঠি যাবলগীয়া হৈছে। আৰু বৰ্তমান সময়ত আজি দুদিনীয়াকৈ অনুষ্ঠিত কৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদী পূজন অনুষ্ঠানৰ বাবে আপোনালোকে পূজা আগবঢ়াইছে ব্ৰহ্মপুত্ৰত, কি ক'ব? নিশ্চয়কৈ ক'ব লাগিব যে আমি চৰকাৰ প্ৰশাসনৰ যিখিনি কাম আছিলে সেই কামখিনি মাজুলী বৰ্তমান সুৰক্ষিত কৰিব পৰা নাই। সেই ক্ষেত্ৰত আমি শালমৰাবাসী মনত এটা ভাৱ উদয় হ'ল যে পূৰ্বেও দক্ষিণপাট সত্ৰৰ জানুবৰাই সহপূজিত ভুৱন মূৰ্তি নদীৰ পাৰত প্ৰতিষ্ঠা কৰাৰ পিছত য'ত মানে পূজা অৰ্চনা কৰিছে তাত গৰাখহনীয়া ইতিমধ্যে ৰোধ হৈছে। সেই উদ্দেশ্যে আমাৰ মনত অহাৰ লগে লগে আমিও এই কাম ভাগি কৰাৰ পৰিকল্পনা ল'লোঁ।
আমি দুদিনীয়া কাৰ্যসূচী লৈছো। আজি আমাৰ অন্তিম কাৰ্যসূচী নদী পূজন আছে। এই কাৰ্যসূচীৰ জৰিয়তে মাজুলীখন শালমৰাখন সুৰক্ষিত কৰাৰ লগতে অসমৰ মানচিত্ৰত যাতে মাজুলীখন জিলিকি থাকে তাৰ আমি প্ৰচেষ্টা হাতত লৈছো। ব্ৰহ্মপুত্ৰ বোৰ্ডে 2004 চনৰ পৰা মাজুলী সুৰক্ষাৰ দায়িত্ব লাভ কৰিছে, কিন্তু তাৰ পাছতো মাজুলী স্থায়ী ভৌগোলিক সুৰক্ষা বৰ্তমানলৈকে নহ'ল। আপোনালোকে নিজে দেখিছে এতিয়ালৈকে যিমান চৰকাৰ প্ৰশাসনে কাম কৰিছে সেই কামখিনি এতিয়ালৈকে আশ্বস্ত কৰিব পৰা নাই। কিন্তু এই কথাখিনি আমি পাছত নকৰিও আমি কিন্তু এই ধৰ্মীয় ৰীতি নীতি আগবাঢ়িব লগা হৈছে। আমাৰ যে একমাত্ৰ বিশ্বাসৰ আশ্ৰয়স্থল হ'ল কেৱল এতিয়া নেদেখাজন, গতিকে নেদেখাজনৰ আমি আশী বিচাৰিছো যাতে আমাৰ গাঁওখন মাজুলীখন সুৰক্ষিত থাকক। গতিকে চৰকাৰ প্ৰশাসনে যিমানখিনি কাম আজিলৈকে কৰিছে আমি সেইটো ডাইৰেক্ট নুই বুলিও ক'ব নোৱাৰো, কিন্তু সমানুপাতিকভাৱে মাজুলীখন সুৰক্ষাৰ স্বাৰ্থত তেখেতলোকে কৰা কামখিনি এতিয়ালৈকে মাজুলীক গুণগতভাৱে সুৰক্ষিত কৰিব পৰা নাই। সেয়েহে আমি যাদৱৰাই শ্ৰীচৰণে সেৱা জনাই আমি ব্ৰহ্মপুত্ৰ নদী পূজন কাৰ্যসূচী হাতত লৈছো। গতিকে আমি আশা ৰাখিছো আৰু আমি বিশ্বাস কৰিছো এই কাৰ্যসূচীয়ে আমাৰ মাজুলীখন সুৰক্ষিত অনাগত দিনত কৰিব। নিশ্চিতভাৱে এই কাৰ্যসূচীৰে মাজুলী সুৰক্ষিত কৰাৰ আশা প্ৰকাশ কৰিছে, কাৰণ মাজুলী যেনেদৰে খহনীয়া হৈছে, প্ৰত্যেক বছৰে মাজুলী যেনেদৰে সংকুচিত হৈ গৈ আছে, তাৰ পৰিপ্ৰেক্ষিতত ভগৱানৰ শৰণাপন্ন হৈছে সকলো। আৰু মই দেখুৱাইছো যে আইসকল আহিছে, সকলো আহিছে যাতে ভুৱন মোহনৰ এই বিগ্ৰহ ভাগি এই লৈ যাব পাৰে, ইয়াৰ পৰা নি তাত প্ৰতিষ্ঠা কৰি পূজা আগবঢ়োৱা হ'ব। আৰু আইসকলে নাম গাই আহিছে আৰু ইয়াৰ লগতে সকলো ৰাইজ বৰ্তমান সময়ত সত্ৰৰ ভিতৰলৈ আগবাঢ়িছে, কাৰণ সত্ৰৰ ভিতৰৰ পৰা এই প্ৰতিমূৰ্তি উলিওৱা হ'ব। প্ৰতিমূৰ্তি উলিয়াই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত স্থাপন কৰি তাত নদী পূজনেৰে এই পূজা আগবঢ়োৱা হ'ব, ভোগ অৰ্পণ কৰা হ'ব ব্ৰহ্মপুত্ৰ নদীত। আৰু এই নদীত ভোগ অৰ্পণ কৰি যাতে মাজুলীখন সুৰক্ষিত হয়, যাতে ভৱিষ্যতৰ দিনত মাজুলীখন অধিক সুন্দৰ হয় বা মাজুলীখনৰ কোনো পৰিয়ালে যাতে পুনৰ গৃহহাৰা হ'ব নালাগে, নিজৰ কৃষিভূমি হেৰুৱাব নালাগে, তাৰ বাবে খহনীয়া যাতে প্ৰতিৰোধ হয় তাৰ আশা কৰি বৰ্তমান সময়ত শালমৰাৰ 1 নম্বৰ শৈলজপাৰৰ ওচৰত নামঘৰ প্ৰতিষ্ঠা কৰি ভগৱানৰ শৰণাপন্ন হৈ গায়ন গায়নেৰে আদৰি দিয়া হ'ব। আৰু আইসকল আহিছে, কাৰণ মাজুলীৰ খহনীয়া প্ৰতিৰোধ হ'ব লাগে, মাজুলীখন ৰক্ষা কৰিব লাগে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা। সকলোৱে নাম জুৰি আহিছে, ইয়াৰ পৰা বিগ্ৰহ নি প্ৰতিষ্ঠা কৰি যাতে মাজুলীখন সুৰক্ষিত হয়। বিভিন্ন গৰাকী আই আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। খহনীয়াত বহুতে মাটি বেটি হেৰুৱালে আৰু আজি ব্ৰহ্মপুত্ৰ নদী পূজন কৰিবলৈ আগবাঢ়িছে। আপোনালোকে বিগ্ৰহ নিবলৈ আহিছে, কি ক'ব? কি আহ্বান থাকিব চৰকাৰ? আমি মাজুলী সুৰক্ষাৰ কাৰণে নদী খহনীয়া নিৰ্মাণৰ কাৰণে পূজা আগবঢ়োৱা আৰু দেখুৱাইছো যে সকলো ওলাই আহিছে, সকলোৱে সুন্দৰকৈ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দক্ষিণপাট সত্ৰত উপস্থিত হৈছেহি। দক্ষিণপাট সত্ৰৰ উপস্থিত হৈ ইয়াৰ পৰা বিগ্ৰহ নিবৰ বাবে সত্ৰাধিকাৰ সমন্বিতে ইয়াৰ পৰা পুনৰ যাত্ৰা কৰিব ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ, কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অস্থায়ীভাৱে নামঘৰ সাজি তাত নাম গোৱা হৈছে। দুদিনীয়া কাৰ্যসূচী আৰু দুদিনীয়া কাৰ্যসূচীত যাতে মাজুলীখন সুৰক্ষিত হয় তাৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাইছে এই মহাবাহু ব্ৰহ্মপুত্ৰ নদী পূজনৰ দ্বাৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।